আজি আপোনালোকলৈ লৈ আহিছোঁ চমচম ৰেচিপি। আশা কৰোঁ আপোনালোকৰ এই ৰেচিপিটো খুব ভাল লাগিব। আপোনালোকে ৰেচিপিটো সম্পূৰ্ণ চাব, যিহেতু এতিয়া হোলী আহিছে। হোলীৰ কাৰণে মই আপোনালোকক এই ৰেচিপিটো দেখুৱাই আছোঁ। আহক এতিয়া ৰেচিপিটো আৰম্ভ কৰোঁ। চমচম বনাবৰ কাৰণে প্ৰথমে মই চেনিৰ ৰস বনাই ল'ম। তাৰ কাৰণে মই গেছত এনেকৈ এটা চচপেন বহাই লৈছোঁ আৰু মই এনেকৈ দি আছোঁ আধা কাপ চেনি আৰু সমান জোখত মই দিছোঁ এনেকৈ পানী আধা কাপ। এতিয়া মই এইখিনি গেছৰ জুই বেছি কৰি দি এইখিনি মই ধুনীয়াকৈ চেনিৰ ৰসখিনি বনাই ল'ম। আৰু মই দি আছোঁ এনেকৈ য়েলো ফুড কালাৰ। আপোনালোকে ইয়াত য়েলো ফুড ব্যৱহাৰ কৰিব পাৰিব, নহ'লে অৰেঞ্জ কালাৰ আৰু নহ'লে য়েলো কালাৰ, যিকোনো আপোনালোকৰ মন পচন্দ কালাৰ আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব পাৰিব। মই য়েলো কালাৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া মই এইখিনি গেছৰ জুই বেছিকৈ দি মই চেনিৰ ৰসখিনি ধুনীয়াকৈ বনাই ল'ম। এইখিনি মই একটাৰ বা দুইটাৰ হোৱালে নাৰাখোঁ, খালি অকণমান আঠা আঠা হোৱালে এইখিনি মই ৰসখিনি কৰি ল'ম। এনেকৈ চাওক মোৰ চেনিৰ ৰসখিনি হৈ গ'ল, মই আপোনালোকক দেখুৱাই আছোঁ। এনেকৈ আঠা আঠা এনেকৈ হোৱালে ৰাখিলে হ'ল, খালি একটাৰ দুইটাৰ নালাগে কৰিব। এইখিনি মোৰ হৈ গ'ল। মই এতিয়া গেছ বন্ধ কৰি এইখিনি মই নমাই ল'ম। চমচম বনাবৰ কাৰণে মই এনেকৈ ব্ৰেড লৈ আছোঁ। মই নৰ্মেল ব্ৰেড লৈছোঁ, আপোনালোকে যিকোনো ব্ৰেড ল'ব পাৰিব। আৰু মই এনেকৈ এটা গিলাচ লৈ লৈছোঁ, আপোনালোকে এনেকুৱা গিলাচ লৈ ল'ব, নহ'লে বাতিও লৈ ল'ব পাৰিব। এনেকৈ মই এতিয়া ব্ৰেডখিনি ধুনীয়াকৈ গোল কৰি মই কাটি ল'ম। এনেকৈ মই গোটেইখিনি ধুনীয়াকৈ কাটি লৈছোঁ চাওক। আৰু এনেকৈ সম্পূৰ্ণ মই ব্ৰেডখিনি উলিয়াই ল'ম এতিয়া। আৰু এইখিনি মই এনেকৈ এক্সট্ৰা কৰি দিলোঁ। এনেকৈ চাওক মই কি ধুনীয়াকৈ এইখিনি গোল গোলকৈ এনেকৈ কাটি লৈছোঁ। আৰু এটা মই আপোনালোকক কাটি দেখুৱাই আছোঁ। এনেকৈ মই গোল গোলকৈ কাটি লৈছোঁ। আৰু এই ছাইডৰ এই ব্ৰেডৰ এইখিনি আপোনালোকে পেলাই নিদিব, এইখিনিও আপোনালোকে বেলেগ ৰেচিপিত লগাব পাৰিব, ব্ৰেড গাম হিচাপে ব্যৱহাৰ কৰিব পাৰিব। আৰু এনেকৈ চাওক মই কৰি ল'লোঁ আৰু গোটেইকেইটা মই এনেকৈ সম্পূৰ্ণ পিচকেইটা কৰি লৈছোঁ। আৰু এনেকৈ চাওক সম্পূৰ্ণ পিচ মই কৰি ল'লোঁ, দেখিবলৈ ধুনীয়া হৈছে। আৰু মই এইখিনি থৈ ছাইডত এতিয়া মই আপোনালোকক ফিলিং বনাবৰ কাৰণে দেখুৱাই আছোঁ। এনেকৈ মই লৈ লৈছোঁ গাখীৰৰ সৰ, আৰু গাখীৰৰ সৰ মই লৈ লৈছোঁ ইয়াত 3 চামুচ। আৰু এই সৰখিনি আপোনালোকে ফ্ৰিজত থ'ব। আৰু মই ইয়াত দি আছোঁ এনেকৈ বাদাম 2 চামুচ, আৰু দি আছোঁ এনেকৈ কাজু বাদাম 2 চামুচ, আৰু দিছোঁ মই এনেকৈ পাউডাৰ, গাখীৰৰ পাউডাৰ যে পায় এইটো মই দিছোঁ এনেকৈ 2 চামুচ। আৰু দি আছোঁ এনেকৈ শুকান নাৰিকলৰ গুড়ি, এনেকৈ মই 2 চামুচ লৈ লৈছোঁ। আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। যদি ইয়াত আপোনালোকৰ শুকান শুকান লাগে তেতিয়াহ'লে আপোনালোকে ইয়াত অকণমান গাখীৰ ব্যৱহাৰ কৰিব পাৰিব। এনেকৈ মই কৰি ল'লোঁ চাওক, ফিলিংখিনি হৈ গ'ল ধুনীয়া। আৰু মই এনেকৈ ব্ৰেড লৈ আছোঁ 1 পিচ, ইয়াৰ ওপৰত দি আছোঁ মই এনেকৈ ফিলিং ধুনীয়াকৈ এনেকৈ মই লগাই লৈছোঁ চাওক। একদম খুব এটা চিম্পুল ৰেচিপি, আপোনালোকেও ঘৰত বনাব। আৰু এনেকৈ মই 1 পিচ তাৰ ওপৰত আৰু দি লৈছোঁ, আৰু এনেকৈ হেঁচি হেঁচি দিছোঁ অকণমান। এনেকৈ মই লৈ লৈছোঁ চাওক। এতিয়া মই আগতে যে এনেকৈ চেনিৰ ৰসখিনি কৰি থৈছিলোঁ, এই চেনিৰ ৰসখিনিত মই এতিয়া এইখিনি ডুবাই দিম। এনেকৈ চাওক মই লাহে লাহে এইখিনি ডুবাই লৈছোঁ। আৰু এইখিনি একেবাৰে আপোনালোকে তাতে ৰাখি নথ'ব, কাৰণ কোমল হৈ যাব, সেইকাৰণে মানে পটাপট লগাই আপোনালোকে পটাপট উঠাই দিব। এয়া চাওক মোৰ হৈ গ'ল, দেখিবলৈ ধুনীয়া হৈছে, কালাৰটো ধুনীয়া ওলাইছে। এনেকৈ মই আকৌ লৈ লৈছোঁ শুকান নাৰিকলৰ গুড়ি। এতিয়া মই ইয়াত ধুনীয়াকৈ এইখিনি লগাই ল'ম, দেখিবলৈও ধুনীয়া হৈছে। এনেকৈ চাওক মই এনেকৈ সম্পূৰ্ণ গোটেইখিনি ধুনীয়াকৈ লগাই লৈছোঁ। এনেকৈ চাওক দেখিবলৈ ধুনীয়া হৈছে। আপোনালোকে এনেকৈ বনাব আৰু খাব, খায়ো খুব ভাল পাব। আৰু মই এনেকৈ বনাই 1 পিচ দেখুৱাইছোঁ চাওক, দেখিবলৈ ভাল হৈছে। আৰু 1 পিচ আপোনালোকক এনেকৈ মই দেখুৱাই আছোঁ। এনেকৈ মই এনেকৈ আগৰ নিচিনা আকৌ লৈ লৈছোঁ। আৰু 1 পিচ মই ইয়াৰ ওপৰত দি দিছোঁ। অকণমান হেঁচি হেঁচি লৈ আকৌ মই চেনিৰ ৰসত এইখিনি ধুনীয়াকৈ ডুবাই দিম। এনেকৈ মই লৈ লৈছোঁ চাওক। আকৌ মই এনেকৈ নাৰিকলত
গুড়িৰ লগত এইখিনি মই ধুনীয়াকৈ মিলাই লৈছোঁ একদম খুব ভাল ৰেচিপি আপোনালোকেও বনাব আৰু ল'ৰা ছোৱালীকো এনেকৈ খুৱাব বনাই আৰু এনেকৈ সম্পূৰ্ণ গোটেইখিনি বনাই ল'ম চাওক এনেকৈ সম্পূৰ্ণ মই গোটেইখিনি বনাই লৈছোঁ দেখিবলৈও ধুনীয়া হৈছে আৰু ইয়াৰ ওপৰত দি আছোঁ মই দেখাত ধুনীয়াৰ কাৰণে চাওক টুটি ফুটি মই এনেকৈ টুটি ফুটি লৈ লৈছোঁ আৰু এনেকৈ সম্পূৰ্ণ ধুনীয়াকৈ মই গোটেইকেইটাতে দি দিম দেখিবলৈও ধুনীয়া হ'ব আৰু আপোনালোকে এনেকৈ নিদিলে আপোনালোকে ইয়াত বাদাম কাটি দিব পাৰে পিস্তা কাটি দিব পাৰে আপোনালোকৰ মন পছন্দ যি সেয়া আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু মই দি আছোঁ এনেকৈ পেস্তা অকণ অকণকৈ কাটি লৈছিলোঁ এইখিনিও মই দি দিছোঁ লাগিছেনে দেখিবলৈ ধুনীয়া একদম খুব ধুনীয়া মিঠাই একদম মাৰ্কেটত যেনেকৈ মিঠাই পোৱা যায় চমচমৰ তেনেকৈ বনাই আপোনালোকক মই দেখুৱাইছোঁ খুব ভাল এটা ৰেচিপি আপোনালোকে দোকানৰ নিচিনা এইটো ঘৰত বনাই খাব পাৰিব আৰু সকলোকেও খুৱাব পাৰিব দেখিছেনে দেখিবলৈও ধুনীয়া হৈছে একদম সিম্পল ৰেচিপি এনেকৈ মই সম্পূৰ্ণ আপোনালোকক মিঠাইখিনি বনাই দেখুৱালোঁ চাওক দেখিবলৈ ধুনীয়া হৈছে একদম খুব সহজ ৰেচিপি ফ্ৰেণ্ডছ আপোনালোকে ঘৰত বনাব আৰু ঘৰত বনাই সকলোকে খুৱাব আৰু আপুনিও খাব খায়ো খুব ভাল পাব আৰু এনেকৈ ৰেচিপিটো আপোনালোকে বনাই খাব আৰু খাই কেনেকৈ পালে মোক কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব আৰু মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে প্লিজ 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 এটা ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব